তো আজি আমি বেলেগ এটা লেখ পঢ়িম। ইয়াৰ আগতে এখন আমি দূৰত্ব আৰু সময় কাৰণে পঢ়িছিলোঁ। তো আজি আমি বেগ আৰু সময় কাৰণে পঢ়িম। তো একে নিচিনা তোমালোকে যদি ঘৰতো অলপ পঢ়া নিজেও বুজি পাবা। তো মই কিতাপত থকা মতেই ক'ম, লাইন বাই লাইন পঢ়াই পেলাই বুজাই দিম বাৰু। তো ইয়াত যদি চাওঁ আমি প্ৰথম লাইনটো চোৱা, সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তনৰ বেগ সময় লেখৰে নিৰ্দেশ কৰিব পাৰি। এই লেখত সময় এক্স অক্ষৰ আৰু বেগ ৱাই অক্ষৰে নিৰ্দেশ কৰিছে। তো ইয়াত মানে যিকেইটা চিত্ৰ দিয়া আছে ন, কিতাপতে ধৰিব পাৰিবা। তো এক্সট্ৰাকে লিখা দৰকাৰ নাই, সেইকাৰণে মই বেলেগত লিখি নুবুজাম, কিতাপত থকা ছবিকেইটাকে বুজাম। তো ইয়াত তোমালোকক এইটো কিহৰ গ্ৰাফ দিছে? বেগ আৰু সময়। তো ইংৰাজীত যদি চোৱা ভেলচিটি আৰু টাইম। বেগক ইংৰাজীত ভেলচিটি বুলি কোৱা হয়, সময়ক টাইম বুলি কোৱা হয়। তো ইয়াত তোমালোকৰ এক্স এক্সিছত কি লৈছে? এক্স এক্সিছ মানে এক্স অক্ষত কি লৈছে? সময় লৈছে, আৰু ৱাই অক্ষত কি লৈছে? বেগ লৈছে। এইটো তোমালোকে এটা জেনেৰেল কথা, গ্ৰাফ যেতিয়া আঁকা এক্স অক্ষৰ ৱাই অক্ষৰ আমি কিবা এটা ল'ব লাগে, হয় নহয়? তো এক্স অক্ষত আমি সময় লৈছো আৰু ৱাই অক্ষত আমি কি লৈছো? বেগ লৈছো। তো এই চিত্ৰটো চাই তোমালোকে কি বুজিব পাৰিছা? তলৰ ফালে যদি চোৱা, সময়টো কিহত দিয়া আছে? ঘণ্টাত দিয়া আছে। 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা। তো ওপৰ ফালে যদি চোৱা, বেগটো কিহত দিয়া আছে? কিলোমিটাৰ প্ৰতি ঘণ্টা। তো তোমালোকে যেতিয়া গ্ৰাফটো আঁকিবা, এইবোৰ তোমালোকৰ মেনশ্যন থাকিব লাগিব, নহ'লে তোমালোকৰ গ্ৰাফটো আধৰুৱা হৈ থাকিব, নম্বৰো কাটিব পৰা যায়, সেইটো মনত ৰাখিবা। তো ওপৰ ফালে কি এনেকৈ দিছে? 10, 20, 30, 40, 50। তো এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে, গ্ৰাফটো আঁকোতে তোমালোকৰ সুবিধা অনুযায়ী সেইটো ভাগ কৰি ল'ব পাৰা, সেইটো জানা চাগে। তাৰপিছত এতিয়া যদি তোমালোকে, এডাল হ'ল তোমালোকৰ লেখডাল। লেখডাল ক'ৰ পৰা আৰম্ভ হৈছে? 40ৰ পৰা। এনেই তোমালোকে গ্ৰাফ এটাত আঁকোতে ক'ৰ পৰা আঁকা? 0ৰ পৰা আঁকা, কিন্তু ইয়াত তোমালোকে 40ৰ পৰা আৰম্ভ হৈছে। তাৰ মানে প্ৰথম যিটো আছিলে আৰম্ভই ক'ৰ পৰা হৈছে? যদি এইটো ধৰি লওক কিবা এটা বস্তুৰ বেগ দি আছে, ইয়াত যদি চাওঁ আমি, সুষমভাৱে গতিশীল গাড়ী এখনৰ বেগ আৰু সময় লেখ, মানে গাড়ী এখন গতি কৰা বেগৰ মানটো তোমালোকক লেখৰ যোগেদি বুজাইছে। তাৰ মানে গাড়ীখন কিমান কিলোমিটাৰ আছিলে? ফাৰ্ষ্টতে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা। মানে সি প্ৰথম যিটো বেগ আছিল তাত 40 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু সি সেই এটা বেগতেই সি গৈ আছে। তো সেইকাৰণে তোমালোকে এডাল একদম পোন সৰল ৰেখা পাইছা। যদিহে ক'ৰবাত তাৰ কি হ'ল হয়, ক'ৰবাত ধৰি লওক 40ৰ পৰা 35 হ'ল হয়, তেতিয়া হয়তো এই লাইনটো যে দেখিছা, এইখিনিত এনেকৈ আহি পেলাই তললৈ নামি আহিল হয়। তাৰপৰা বোলে তাৰপিছত বোলে আকৌ 40 হ'ল, তাৰপৰা আকৌ এনেকৈ গুচি গ'ল হয়। কিন্তু ইয়াত কি হৈছে? প্ৰতিটো সময়তে তাৰ বেগটো 40 আছে, সেইবাবে এনেকৈ এডাল দীঘল একেডাল সৰল ৰেখা পাইছা। তো এই গ্ৰাফটোৱে সেইটো বুজাব বিচাৰিছে। তাৰপিছত তো ইয়াত যদি আমি চাওঁ, যদি বস্তুটো সুষমভাৱে বেগেৰে গতিশীল, তেন্তে সময় সাপেক্ষে বেগ সময়ৰ লেখৰ উচ্চতা পৰিৱৰ্তন নঘটে। তো কি হৈছে? মানে যদিহে বেগটো এটা বেগতেই গৈ থাকে, মানে লেখডাল যদি এটা বেগতেই গৈ থাকে, তাত মানে বহা কোনো বেগ নাবাঢ়েও, কোনো নকমেও, প্ৰথম যিটো আছিলে সেই একেটা বেগতেই গৈ আছে, তেতিয়াহ'লে সেইটো তোমালোকৰ কি হয়? সুষম বেগ হয়। তো আৰু যদি সুষম বেগ হয়, তেতিয়াহ'লে তোমালোকে লেখ আঁকিলে এনেকুৱা এডাল লেখ পাবা। তো এতিয়া যদি চোৱা, এই লেখডালৰ প্ৰতিটো বিন্দু ভালদৰে চোৱা। এই বিন্দুটোৰ পৰা এই সময়ৰ লেখডাললৈ যিমান দূৰত্ব হ'ব, এই বিন্দুটোৰ সময়ৰ লেখডাললৈ সমানেই দূৰত্ব হ'ব, কিয়নো এডাল কি হয়? সমান্তৰাল ৰেখা হয়। কিহৰ লগত? এক্স অক্ষৰ লগত। যদিহে এই লাইনডাল এক্স অক্ষৰ লগত সমান্তৰাল ৰেখা হয়, তেতিয়াহ'লে এই লেখডালৰ প্ৰতিটো বিন্দুৰ পৰা এই লেখডালৰ দূৰত্ব সদায় কি হ'ব? সমান হ'ব। মানে এইখিনিৰ পৰা এইখিনি উচ্চতাটো প্ৰতিটো বিন্দুতে কি হ'ব? তোমালোকৰ সমান হ'ব। এইখিনিত যিমান হ'ব, এইখিনিতো একেই হ'ব, এইখিনিতো একেই হ'ব, মানে প্ৰতিটো বিন্দুতে একেই হ'ব, সেই কথাটো ক'ব বিচাৰিছে। তাৰপিছত এক্স অক্ষৰ সমান্তৰালকৈ এডাল সৰল ৰেখা হ'ব। সেই ক'লোৱে ন, সেই লাইনডাল এডাল কি হয়? সৰল ৰেখা হয় বা সমান্তৰাল ৰেখা হয়। হৈছে? তো 8.5 চিত্ৰত 40 কিলোমিটাৰ প্ৰতি ঘণ্টা সুষম বেগেৰে গতিশীল গাড়ী এখনৰ বেগ সময়ৰ লেখ দেখুওৱা হৈছে। সেই লেখডাল কিমান আছিলে? কিমান বেগত আছে? প্ৰথমতে কিমান বেগত? 40 কিলোমিটাৰ পাৰ ঘণ্টাত। তো সিমানখিনি বেগত সি গতি কৰি আছিলে। তো সিমানখিনিতেই সি গতি কৰিয়ে আছে। হ'ল? আৰু তোমালোকৰ চাগে কিছুমানৰ চাগে গণ্ডগোল হ'ব পাৰে, এই শূন্যটো তোমালোকে এইটো দূৰত্বটোৰ কাৰণে দিছে। শূন্যটো এইটো দূৰত্ব 0ৰ পৰা 10 হ'ল, 20 হ'ল, 30 হ'ল, 40 হ'ল, 50 হ'ল। তো ইফালৰ পৰা যদি চাওঁ, তো এইটো হ'ল তোমাৰ 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা, 40 ঘণ্টা। তো ভাবিব পাৰা যে প্ৰথম 0, তাৰমানে সি আৰম্ভটো কৰা নাই, 0 ছেকেণ্ড বা 0 ঘণ্টা হৈছে, তেনেহ'লে বেগটো 40 কিলোমিটাৰ প্ৰতি ঘণ্টা কেনেকৈ হ'ল? তো একচুৱেলি এইটো কি হৈছে? গাড়ী এখন যেতিয়া ষ্টাৰ্ট হয় ন, তো মাজৰ পৰা ধৰা হৈছে বস্তুটো। তো 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰাহে আমি গ্ৰাফটো আঁকিছোঁ। হৈছে? সেইটো মনত ৰাখিবা।
তাৰপিছত আমি জানো যে সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফলে বস্তুৰ সৰণ নিৰ্দেশ কৰে। তো ইয়াত কি কৈছে, যদিহে বস্তু এটা সুষম বেগেৰে গতি কৰি থাকে, বস্তুটোৰ বেগ আৰু সময়ৰ পূৰণফলে আমাক কি দিয়ে কৈছে, দূৰত্ব সৰণ নিৰ্দেশ কৰে। সময় অক্ষৰ আৰু বেগ সময় লেখে আৱৰা অংশৰ কালিক সৰণৰ মানৰ সমান হয়। তো কথাটো হ'ল, এতিয়া গাড়ীখনটো গতি কৰি আছে এটা নিৰ্দিষ্ট বেগত। তো গাড়ীখন কিমান দূৰত্ব গ'ল সেইটো আমি কেনেদৰে উলিয়াম? তো সেইটো আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব, গাড়ীখনৰ বেগ আৰু সময়ৰ লগত যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম, সিহঁতৰ সৰণৰ মানটো পাম বা দূৰত্বৰ মানটো পাম। তো তোমালোকে এটা ফৰ্মুলা পাইছিলা, যদি তোমালোকৰ মনত আছিলে, ভি ইকুৱেল টু এছ বাই টি, এইটো ফৰ্মুলা এটা আছিলে নহয়। তো এই এছটোৱে তোমালোকক দূৰত্ব বা সৰণ বুজায়, আৰু টিটোৱে কি বুজায়, সময় বুজায়, ভিটোৱে তোমালোকৰ বেগ বুজায়। তো এতিয়া যদি তোমালোকে এছটো উলিয়াবলগীয়া হয়, তেতিয়াহ'লে কি কৰিবা, টিটো ইয়াৰ লগত পূৰণ কৰি দিবা। তাৰমানে ভি পূৰণ টি সমান কি হ'ব, এছ হৈছে। তাৰমানে বেগৰ লগত যদি সময়টো পূৰণ কৰা, তেতিয়াহ'লে তোমালোকে সৰণ পাব পাৰা বা দূৰত্ব পাব পাৰা। তো সেই কথাটোকে ক'ব বিচাৰিছে। আৰু এই গ্ৰাফটোত তোমালোকে সেই দূৰত্ব বা সৰণটো ক'ৰ পৰা উলিয়াবা, সেইটো কি কৈছে তোমালোকক, যিকোনো এটা অংশ ল'ব দিছে। এই গ্ৰাফডালৰ যিকোনো এটা অংশ ল'ব দিছে। ইয়াত কি কৰিছে, এইটো এটা বিন্দু লৈছে এ আৰু বি। এ আৰু বিৰ পৰা তললৈ এডাল এনেকুৱা লাইন টানিছে, এনেকৈ এডাল লাইন টানিছে। তো এই দুটা বিন্দু ধৰাৰ পিছত তললৈ যেতিয়া এটা লাইন টানিব, তো এইখিনিত অলপ কি হ'ব, অলপ ঠাই ৰৈ যাব ন, সেই ঠাইখিনি এনেকৈ কালাৰ কৰিছে। কালাৰ কৰাৰ পিছত এই বিন্দুটো যিহেতু সময় অক্ষত আহি গ'ল, T1 দিছে, এইখিনি দিছে তোমালোকৰ T2 হৈছে। তো এইটো যদি চোৱা, তোমালোকৰ এটা আয়তৰ নিচিনা হৈ গ'ল। তো এই ঠাইখিনি কালিটোৱে হ'ব তোমালোকৰ এই সময়খিনিৰ পৰা এই সময়খিনিত অতিক্ৰম কৰা দূৰত্ব হৈছে। তো মই আকৌ কৈছোঁ, তো এনেকুৱা যদি সুষম বেগেৰে গতিশীল কৰা লেখ এডালৰ পৰা আমি দূৰত্ব উলিয়াব লাগে, যিটো সময়ৰ বাবে আমাক দূৰত্ব উলিয়াব লাগে, সেই সময়খিনিত আমি এনেকুৱাকৈ এটা ঘৰ বনাম। ধৰি ল'লোঁ আমাক এই 1 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ ভিতৰত কি লাগে, দূৰত্ব লাগে। তো তেতিয়া আমি ওপৰৰ পৰা এনেকৈ একলে এডাল লাইন টানিম, এনেকৈ 4লৈকে এডাল লাইন টানিম, তাৰপৰা কালাৰ কৰি দিম। কালাৰ কৰি দিলে কি হ'ব, ভিতৰৰ ঠাইখিনি কালি উলিয়াব লাগিব। অৰ্থাৎ এইটো আয়তৰ দৰে দেখাত হ'ব। তো আয়তৰ আমি কালি উলিয়াম। তো সেই আয়তৰ কালিটোৱে কি হ'ব, এই সময়খিনিৰ মাজত দূৰত্ব। তো এতিয়া যদি চোৱা, তোমালোকে T1 দিছে, T2, মানে T1 আৰু T2ৰ মাজৰ সময়খিনিত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব, এই আয়তটোৰ কালি হৈছে। আয়তৰ কালিৰ ফৰ্মুলা কি আছিলে, দিশ পূৰণ প্ৰস্থ। তো এইটো যদি তোমালোকৰ দিশ হয়, এই সময়খিনি হ'ব তোমালোকৰ দিশ, আৰু এই উচ্চতাখিনি হ'ব তোমালোকৰ কি, প্ৰস্থ। তো কিতাপতো সেইটোৱে কৰিছে চোৱা। তো এইখিনি এতিয়া বুজিছা। তো সৰণ আমি কেনেকৈ উলিয়াম, এডাল লেখৰ পৰা তাৰ তলৰ যিকোনো এটা অংশৰ কি উলিয়াব লাগিব, কালি উলিয়াব লাগিব এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত। তো ইয়াত যদি চোৱা, 8.5 চিত্ৰ ব্যৱহাৰ কৰি T1 আৰু T2 সময়ৰ ব্যৱধানত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ T1 আৰু T2 চিহ্নিত কৰা বিন্দুৰ পৰা লেখডাললৈ লম্ব অংকন কৰা হ'ল। তো ইয়াত কি কৈছে তোমালোকক, সেই যিডাল লেখ দিছিলে ন, সেই লেখডালত T1 আৰু T2 সময়ৰ অন্তৰালত তোমালোকক কি কৰিব দিছে, দূৰত্ব নিৰ্ণয় কৰিব দিছে। তো তাৰ কাৰণে কি কৰিছে চোৱা, ধৰি লোৱা এইডাল লেখ হ'ল, এই লেখডালত তোমালোকৰ এই বিন্দুটো দিছে T1, এইটো দিছে T2। এতিয়া এই সময়খিনি অন্তৰালত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে সেইটো উলিয়াব লাগে। তাৰ কাৰণে কি কৰিবা, ইয়াৰ পৰা এডাল এনেকৈ লাইন টানি দিবা ওপৰলৈ, ইয়াৰ পৰা এডাল লাইন টানি দিবা ওপৰলৈ। তো লাইনটো ওপৰৰ পৰা টনা, তলৰ পৰা টনা, তোমালোকে নিজৰ মতে ধৰি ল'ব পাৰা। তো কওঁতে এইটো বেলেগ বেলেগো হ'ব পাৰে। তো ইয়াৰ পৰা এনেকৈ ওপৰলৈ লম্বকে টানি দিবা, ইয়াৰ পৰা এনেকৈ ওপৰলৈ লম্বকে টানি দিবা। তো তেতিয়া এইখিনি কি হৈ গ'ল, তোমালোকৰ আয়তৰ নিচিনা হৈ গ'ল। তো এই আয়তটোৰ তোমালোকে এতিয়া কালি উলিয়াব লাগিব। তো তোমালোকে যদি চোৱা, দিশটো তোমালোকৰ কি হ'ব, এ চি বা বি ডি, এইখিনি তোমালোকৰ দিশ নহ'ব জানো। এতিয়া চোৱা, এইখিনি তোমালোকৰ কিমান হ'ব, 0ৰ পৰা 40 নহ'বনে, এই উচ্চতাখিনি তোমালোকৰ 40 নহ'ব জানো, কাৰণ এইখিনিৰ পৰা এইখিনিলৈকে 40 এইটো দিয়া আছে, হয় নহয়। তো এইখিনিৰ পৰা এইখিনি মান তোমালোকৰ কিমান হ'ব, 40। আৰু এইখিনি সময়ৰ অন্তৰাল কিমান হ'ব তোমালোকৰ, T2 মাইনাছ T1 হৈছে। কাৰণ এইখিনি তোমালোকক কোনো সময় নিৰ্দিষ্ট দিয়া নাই, খালি কি বুলি দিছে, T1 আৰু T2 বুলি দিছে। গতিকে এই সময়খিনি অন্তৰাল তোমালোকৰ কিমান হ'ব, T2 মাইনাছ T1। কিয়নো তোমালোকক যদি সোধে যে 6 ঘণ্টা আৰু 4 ঘণ্টা মাজত কিমান সময় আছে, 4 ঘণ্টা 6 ঘণ্টা মাজত 2 ঘণ্টা থকা নাই জানো, 6ৰ পৰা তোমালোকে কি কৰিবা, 4টো বিয়োগ কৰিবা। ঠিক তেনেদৰে যেতিয়া তোমালোকক T1 আৰু T2 বুলি ক'ব, তো T2ৰ পৰা T1টো কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। কিতাপত ধুনীয়াকৈ দিছে।
তোমালোকে কাম কৰিবা, বহীত নোট বনাই ল'বা, এইখিনি বা লিখিব, প্ৰথমে গ্ৰাফটো আঁকিবা, গ্ৰাফটো আঁকি পেলাই এইখিনিৰ পৰা লিখিবৰ কাৰণে আৰম্ভ কৰিবা। এইটো লিখিবা, চিত্ৰ ব্যৱহাৰ কৰি T1 আৰু T2 সময়ৰ ব্যৱধানত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ T1 আৰু T2 চিহ্নিত কৰা বিন্দুৰ পৰা লেখডাললৈ লম্ব অংকন কৰা হ'ল। AC বা BD উচ্চতাই 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ আৰু AB দৈৰ্ঘ্যৰ সময় নিৰ্দেশ কৰিব। হৈছে? তো ইয়াত যদি চোৱা তোমালোকে AC টো তোমালোকৰ কি হৈ গ'ল? উচ্চতা, আৰু এইখিনি তোমালোকৰ কি হৈ গ'ল? সময়। তো এইখিনি তোমালোকে T2 minus T1 বা এইখিনিৰ লগত এইখিনিও মিলি আছে চোৱা। তো T2 minus T1 সমান কি হ'ব? AB, কাৰণ AB আৰু T2 minus T1 কি হয়? একে হয়। তো উচ্চতাটো হ'ব তোমালোকৰ এইখিনি AC আৰু সময়খিনি হ'ব তোমালোকৰ T2 minus T1। তো এইখিনি ইয়াকে কৈছে, আৰু উচ্চতাটো কিমান হ'ব তোমালোকৰ? 40 কিলোমিটাৰ, কিয়নো আমি গ্ৰাফটোৰ পৰা গম পাইছোঁ এইখিনিৰ মান কি হয়? এই প্ৰতিটো বিন্দুতে যদি চোৱা উচ্চতাটো একে হ'ব, গতিকে এইখিনিৰ পৰা এইখিনিলৈ যিমান দূৰত্ব সেইটোৱে হ'ব তোমালোকৰ উচ্চতা। তাৰপিছত যিহেতু আমি এতিয়া বেগ পালোঁ আৰু সময় পালোঁ, গতিকে আমি দূৰত্বটো উলিয়াব পাৰিম নে নোৱাৰিম? কাৰণ দূৰত্ব বা সৰণ, তো সেইটো আমি উলিয়াব পাৰিম, কাৰণ ফৰ্মুলাটো কি আছিলে? বেগ পূৰণ সময়। মই অলপ আগতে দেখাইছোঁ, বেগ পূৰণ সময় সমান কি হয়? এছ মানে কি? সৰণ বা দূৰত্ব হয়। কেতিয়াবা আমি সৰণ বুলি ব্যৱহাৰ কৰিম, কেতিয়াবা আমি দূৰত্ব বুলি ব্যৱহাৰ কৰিম। তো গতিকে ইয়াত কি কৈছে চোৱা, AB দৈৰ্ঘ্যৰ সময় T2 minus T1 নিৰ্দেশ কৰিব। গতিকে গাড়ীখনে T2 minus T1 সময়ত অতিক্ৰম কৰা দূৰত্ব S হ'ব। S সমান কি? SC পূৰণ CD। SC পূৰণ CD কিয় লৈছে? কাৰণ এইখিনি চোৱা, এই ঠাইখিনি চোৱা, এটা আয়ত হৈ আছে। আয়তৰ ফৰ্মুলা কি? দিশ পূৰণ প্ৰস্থ। গতিকে দিশটো তোমালোকৰ কি হ'ব? এইখিনি বা এইখিনি AB বা T2 minus T1 একে কথা। উচ্চতা কি হ'ব? AC। গতিকে AC পূৰণ AB লিখিব পাৰা হ'ল। AC পূৰণ AB লিখিব পাৰা, বা CDও লিখিব পাৰা, কাৰণ AB আৰু এইটো CD একে নহয় জানো? এইটো চাইড AB, এইটো চাইড CD। তো AB সমান CD হ'ব, কাৰণ আয়ত এটাৰ কি হয়? আয়ত এটাৰ বিপৰীত বাহু দুটা সমান নহয় জানো? সেইকাৰণে কি লিখিছে? S সমান AC পূৰণ CD। আৰু AC মানে উচ্চতা আছিলে, উচ্চতাটো কিমান হ'ব? 40 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু CDটো হ'ল তোমালোকৰ সময়, গতিকে T2 minus T1 হ'ল। এই Hটো তোমালোকৰ ঘণ্টা বুজাইছে। তাৰপৰা এইখিনি পূৰণ কৰি দিলে কি হ'ল তোমালোকৰ? 40 হ'ল ইনটু T2 minus T1 কিলোমিটাৰ। গতিকে ABDC আয়তক্ষেত্ৰৰ কালি। তো দূৰত্বটোৱে কি বুজালে তোমালোকৰ? এই ঠাইখিনিৰ কালি। একচুৱেলি তোমালোকক ইয়াৰ পৰা বুজাব কি বিচাৰিছে? যদিহে আমি এনেকুৱা এটা সুষম লেখ আঁকিবলৈ যাওঁ, তো সেই সুষম লেখটো অঁকাৰ পিছত যদি এটা সময় অন্তৰালৰ বাবে তোমালোকক দূৰত্বটো সোধে, তেতিয়াহ'লে সেই লেখডালৰ তলৰ যিখিনি ঠাই আগুৰি আছে, সেই আগুৰি থকা ঠাইখিনিৰ কালি পৰিমাণটোৱে হৈছে তোমালোকৰ দূৰত্ব। হৈছে? তো তোমালোকক ধৰি লোৱা এনেকুৱা এটা গ্ৰাফ দিলে, গ্ৰাফটো দি পেলাই ক'লে যে ইয়াৰ দূৰত্ব উলিওৱা, তেতিয়া তোমালোকে কি কৰিব লাগিব? এই অংশখিনি কালিটো উলিয়াব লাগিব। এই অংশখিনি কালিটো যি হয় সেইটোৱে হ'ব তোমালোকৰ কি? দূৰত্ব। হৈছে? তো বেগ সময়ৰ লেখ অংকন কৰি আমি সুষমভাৱে ত্বৰিত গতি, এইখিনি হৈ গ'ল। এতিয়া এইখিনি তোমালোকে এটা বেলেগ এটা গ্ৰাফ দিছে, সেইখিনিলৈকে সেইটোৱে আছিলে। ইয়াৰ গোটেই কথাখিনিৰ মেইন যিটো সাৰাংশ, সেইটো কি হয়? কোনো এটা সুষম লেখৰ তলত এটা সময়ৰ অন্তৰালত আগুৰি থকা অংশৰ মুঠ কালিটোৱে হয় সেই সময়খিনিত অতিক্ৰম কৰা দূৰত্ব। হৈছে? তো লেখ এডালৰ তলত আগুৰি থকা ঠাইখিনি কালিটো হ'ব তোমালোকৰ দূৰত্ব। তো এইটোতো হ'ল আমাৰ সুষম লেখ। তো এতিয়া আমি ত্বৰিত গতিৰ কাৰণে আমি লেখ আঁকিব লাগিব। বেগ সময়ৰ লেখ অংকন কৰি আমি সুষমভাৱে ত্বৰিত গতিৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ। ধৰা হওক ইঞ্জিন পৰীক্ষাৰ বাবে গাড়ী এখন পোন ৰাস্তা এটাৰে চলাই নিয়া হৈছে, আৰু চালকৰ কাষতে বহি ব্যক্তি এজনে 5 ছেকেণ্ডৰ মূৰে মূৰে স্পীডোমিটাৰ পাঠ লৈ গাড়ীৰ বেগ লিপিবদ্ধ কৰিছে। তালিকাত বিভিন্ন সময়ত গাড়ীখনৰ বেগ কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু মিটাৰ পাৰ ছেকেণ্ড এককত দেখুওৱা হৈছে। তো এখন গাড়ী আছে, গাড়ীখনৰ তোমালোকৰ কি হৈছে? বেগটো এনেকুৱা তালিকা এখনত দিয়া আছে। তো সময়টো কি দিয়া আছে? 0, 5 ছেকেণ্ড, 10, 15 ছেকেণ্ড, 20 ছেকেণ্ড, 25 ছেকেণ্ড, 30 ছেকেণ্ড। এটা দিছে তোমালোকক মিটাৰ পাৰ ছেকেণ্ডত, এটা দিছে তোমালোকক কিলোমিটাৰ প্ৰতি ঘণ্টাত, দুটা এককত দিছে। তো মানে কি হৈছে? যেতিয়া 0 ছেকেণ্ড থাকে, তাৰমানে আৰম্ভই হোৱা নাই, তো নিশ্চয় বেগটো 0 থাকিব, ইয়াতো বেগটো 0 থাকিব। তাৰপিছত ইয়াত যদি চোৱা 5 ছেকেণ্ডত কি হ'ল? কিমান বেগ গ'ল? 2.5 মিটাৰ পাৰ ছেকেণ্ড। আৰু কিমান কিলোমিটাৰ গ'ল? 9 কিলোমিটাৰ। এইটো যদি চোৱা তোমালোকে প্ৰতি ঘণ্টাত আছে, কিলোমিটাৰ প্ৰতি ঘণ্টাত, হয় নহয়? মানে 1 ছেকেণ্ডত যাব 2.5, আৰু কি বুলি কয়, এই এঘণ্টাত যাব 9।
হৈছে অনলি বেগটো দিয়া আছে তো 5 সেকেন্ডত হি পাবগে 2.5 মিটাৰ পাৰ সেকেন্ড বা আকৌ কি বুলি কয় এইটোত পাব 9 কিলোমিটাৰ তাৰপিছত যদি 10 সেকেন্ডত যদি চাওঁ এইটো পাবগে তোমালোকৰ 5 মিটাৰ এইটো পাবগৈ তোমালোকৰ 18 কিলোমিটাৰ হৈছে মানে বেগটোহে এইটো দূৰত্ব নহয় মনত ৰাখিবা এইটো তোমালোকৰ দূৰত্ব নহয় কিটা বেগ হ'ব মানে প্ৰথম 5 সেকেন্ডত তাৰ বেগ আছিলে 2.5 মিটাৰ পাৰ সেকেন্ড যদি আমি মিটাৰত লিখো তাৰ পিছত কিলোমিটাৰ যদি লিখো তেতিয়া হলে 9 কিলোমিটাৰ প্ৰতি ঘণ্টাত হয় তাৰ পিছত 10 সেকেন্ড যেতিয়া পাই গৈ মানে 5 পৰা যেতিয়া 10 পাই গৈ তেতিয়া হলে সিহঁতৰ বেগ হয় 5.0 মিটাৰ পাৰ সেকেন্ড আৰু কিলোমিটাৰ প্ৰতি ঘণ্টাত কি হয় 18 হয় তো নেক্সট 15 সেকেন্ড যেতিয়া পাই গৈ তেতিয়া কি হয় 7.5 মিটাৰ পাৰ সেকেন্ড হয় বেগ আৰু কিলোমিটাৰ কিমান হয় 27 কিলোমিটাৰ প্ৰতি ঘণ্টাত হয় তো এটা এইখিনিৰ কাৰণে আমি গ্ৰাফ এডাল আঁকিব লাগিব পিছৰ ফালে অকা আছে কিতাপত তো তোমালোকে যদি তালিকাখন ভালদৰে চোৱা ইয়াত তোমালোকৰ বেগটো বাঢ়িছে চোৱা সবতে বাঢ়ি গৈছে 2.5 ৰ পৰা 5.5 পালে 5 ৰ পৰা 7.5 পালে তাৰ পৰা 10 পালে তাৰ পৰা 12.5 পালে তাৰ পৰা 15 পালে তো সবতে যদি চোৱা কিমানকে বাঢ়িছে 2.5 কে বাঢ়িছে আৰু ইয়াতো যদি চোৱা সময়টো তোমালোকৰ 5 সেকেন্ড কে বাঢ়িছে 5 ৰ পৰা 10 হ'ল 10 ৰ পৰা 15 হ'ল 15 ৰ পৰা 20 হ'ল 20 ৰ পৰা 25 হ'ল 25 ৰ পৰা 30 হ'ল প্ৰতি 5 সেকেন্ডৰ মূৰে কিমান মিটাৰ পাৰ সেকেন্ড বাঢ়িছে 2.5 আৰু ইফালে যদি চোৱা 9 পৰা 18 18 পৰা 27 27 পৰা 34 34 পৰা 45 45 পৰা 54 তো কিমানকে বাঢ়িছে 9 কে বাঢ়িছে মানে প্ৰতি সেকেন্ডৰ মূৰে কিমান কিলোমিটাৰ বেগ বাঢ়িছে 9 কিলোমিটাৰ বেগ বাঢ়িছে তো তোমালোকৰ যদি মনত আছিলে যে প্ৰতিটো সময়ৰ অন্তৰালত যদি এটা নিৰ্দিষ্ট বেগ বাঢ়ে তেতিয়া হলে তাক আমি কওঁ ত্বৰণ বুলি কওঁ হৈছে সেইটো আছিল আমাৰ ত্বৰণ গতি বা ত্বৰিত গতি তো তাৰ কাৰণে যদি আমি গ্ৰাফ এডাল আঁকিবলৈ যাওঁ গ্ৰাফডাল আমাৰ এনেকুৱা হ'ব হৈছে তো এই গ্ৰাফডালে কি বুজাইছে তোমালোকৰ প্ৰথমে এডাল সৰলৰেখা হৈছে কিন্তু সৰলৰেখাডাল কি হৈছে ওপৰলৈ উঠি গৈছে নহয় তো ইয়াত যদি চোৱা প্ৰথম 5 সেকেন্ডৰ কাৰণে কি লৈছে 9 কিলোমিটাৰৰ কাৰণে গ্ৰাফডাল আঁকিছে 5 সেকেন্ডত 9 কিলোমিটাৰ 10 সেকেন্ডত 18 কিলোমিটাৰ 15 সেকেন্ডত 27 কিলোমিটাৰ 20 সেকেন্ডত 36 কিলোমিটাৰ তাৰপিছত 25 সেকেন্ডত 45 কিলোমিটাৰ তাৰপিছত 30 সেকেন্ডত 54 কিলোমিটাৰ হল তো গতিকে তাৰপিছত যেতিয়া বিন্দুকেইটা তোমালোকে এনেকৈ জইন কৰি দিবা এনেকুৱা এডাল সৰলৰেখা পাবা হল আৰু ইফালে তোমালোকৰ বেগ লৈছে এফালে তোমালোকৰ সময় লৈছে এইকেইটাটো কথা এতিয়াও কোৱা দৰকাৰ নাই আৰু হয় নহয় তো এতিয়া যদি আমি চিত্ৰটোত চাওঁ মই এইখিনি নপঢ়িলেও মই তোমালোকে এইখিনি কৈ দিব পাৰো গতিকে মই এইখিনি প্ৰথমে কৈ লৈছো তাৰ পৰা আকৌ লাইন কেইটা তোমালোকক পঢ়াম বাৰু তো ইয়াত কৈছে কি কালাৰটো চোৱা ইয়াত যদি চোৱা তোমালোকে এইটো দিছে T2 এইটো দিছে তোমালোকক T1 হল তাৰ মানে এই T2 আৰু T1 সময়ৰ অন্তৰালত গাড়ীখনে কিমান দূৰ গতি কৰিলে সেইটো আমি উলিয়াব লাগে এইটো তোমালোকক অকল ত্বৰণটো দিয়া আছে মানে বেগটো দিয়া আছে কিন্তু দূৰত্বটো দিয়া নাই এতিয়া কৈ এই চিত্ৰটোৰ পৰা চাই আমি গম পাইছো যে ইয়াত কি কৰিছে T2 আৰু T1 সময়ৰ অন্তৰালত দূৰত্বটো উলিয়াইছে তো তাৰ বাবে আমি কি কৰিব লাগিব তো এই T1 ৰ পৰা এনেকৈ এটা লাইন টানিব লাগিব T2 ৰ পৰা আমি এনেকুৱাকৈ এটা লাইন টানিব লাগিব লাইন টনাৰ পিছত মাজত যিখিনি ঠাই ৰৈ গ'ল ন সেইখিনি আমি কালাৰ কৰি দিম তো কালাৰ কৰি দিয়া মানে এই ঠাইখিনিৰ পৰা আমি কি উলিয়াম এতিয়া দূৰত্ব উলিয়াম তো এই ঠাইখিনি দূৰত্ব উলিয়াবৰ কাৰণে ইহঁতৰ আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব হল তো কালি উলিয়াব যাওঁতে যদি তোমালোকে এইটো এটা চোৱা তোমালোকে অংকত যেতিয়া কালি উলিয়াইছিলা পৰিমিতি চেপ্টাৰত যদি ভালকে পঢ়িছিলা ক্লাছ 8ত মই পঢ়াইছিলো যদি মন দিছিলা গম পাবা তো ইয়াত যদি চোৱা এইটো তোমালোকৰ কিহত ভাগ কৰিব পাৰে এই ঠাইখিনি তলৰ ঠাইখিনি এটা ত্ৰিভুজ আৰু এটা আমি বৰ্গত ভাগ কৰিব পাৰিম মানে এই ঠাইখিনি কালি উলিয়াবৰ কাৰণে আমি প্ৰথমে বৰ্গৰ কালি ল'ব লাগিব তাৰপিছত আমি ত্ৰিভুজৰ কালি উলিয়াব লাগিব তাৰপিছত আমি দুইটা কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব তেতিয়াহ'লে আমি ঠাইখিনি কি পাম কালি পাম হৈছে তো সেইখিনিয়ে কথা আছিলে তো এই গতিখিনি কথাৰ পৰা এটাই কথা ক'বলৈ বিচাৰি আছে যদি সেই এডাল গ্ৰাফ থাকে গ্ৰাফ থকাৰ পিছত তোমালোকক যদি এটা সময়ৰ অন্তৰালত তাৰ দূৰত্বটো উলিয়াব দিয়ে তেতিয়াহ'লে সেই সময়ৰ অন্তৰালত T1 T2ৰ পৰা ওপৰলৈ আমি দুটা লাইন টানি দিব লাগিব লাইন টানি দিয়াৰ পিছত যিখিনি ঠাই মাজত সোমাই যাব সেই ঠাইখিনি আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব আৰু সেই কালিটোৱে হ'ব তোমালোকৰ সেই সময় অন্তৰালত গতি কৰা দূৰত্বৰ মান তো তলত কি কৈছে সেইখিনি আমি পঢ়ি চাওঁ তো গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব তাৰ বেগ সময়ৰ লেখৰ পৰা নিৰ্ণয় কৰিব পাৰি তো সেইটো আমি কৰি আছো ন দূৰত্ব উলিয়াইছো আমি তো বেগ সময় লেখৰ তলৰ অংশৰ কালিয়ে গাড়ীখন এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্বৰ মান কৈছে এই লাইনটো মনত ৰাখিবা এইটোকে মই কৈ আহি আছো বাৰে বাৰে তো ইয়াত একদম মানে ধুনীয়াকৈ শব্দকেইটা মিলাই পেলাই দিছে নৰ্মেল ভাষাত ক'লে মই যেনেকৈ কৈছো তেনেকুৱা হ'ব যদি কিতাপৰ ভাষাত ক'বলৈ যায় এই নিচিনা হ'ব বেগ সময় লেখৰ তলৰ অংশৰ কালিয়ে
খনে এক প্ৰদত্ত সময় মানে এক নিৰ্দিষ্ট সময়ত অতিক্ৰম কৰা কি বুজাব দূৰত্ব বুজাব এইটো মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে 1 নম্বৰ কাৰণে তো যদি গাড়ীখনে সুষম বেগেৰে গতি কৰিলেহেঁতেন তেন্তে লেখৰ ABCD অংশৰ কালিয়ে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিলেহেঁতেন তো গাড়ীখন যদি এনেকে গতি নকৰি ত্বৰণ হিচাপে যদি প্ৰতিটো সময়তে বাঢ়ি বাঢ়ি নগল হয় যদি এই নিচিনাকে গতি কৰিলে হয় সুষম বেগত গতি কৰিলে তেতিয়াহ'লে আমি এই তলৰ ঠাইখিনি আমি কি কলো হয় কালি উলিয়ালো হয় আৰু সেইটোৱে আমাৰ হ'ল হয় দূৰত্ব কিন্তু ইয়াত কথাটো কি হ'ল বস্তুটো বেগটো বাঢ়ি বাঢ়ি গৈ আছে যাৰ ফলত এনেকুৱাকে বেকা হৈ পেলাই ওপৰলৈ উঠি গৈছে তো সেইবাবে আমি এইখিনি কালি উলিওৱাত আমাৰ অলপ প্ৰব্লেম হৈছে যদিহে এই এনেকে উঠি নগল হয় তেতিয়াহ'লে আমি এই অংশটোকে উলিয়াই পেলাই আমি দূৰত্বটো উলিয়াব পাৰিলোহেঁতেন কিন্তু যিহেতু এতিয়া এইটো বস্তুটো বেকাকৈ ওপৰলৈ বাঢ়ি গৈছে তো তাৰ কাৰণে আমি কালি কাৰ উলিয়াব লাগিব ABCDE হৈছে তো সেই কথাটোকে ক'ব ওলাইছে যিহেতু এই ক্ষেত্ৰত ত্বৰণৰ বাবে গাড়ীখনৰ বেগ সলনি হৈছে গতিকে বেগ সময় লেখৰ তলত ABCDE অংশৰ কালিয়ে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিব লাগিব হৈছে তাৰমানে এই গোটেই অংশখিনি তোমালোকে কি উলিয়াব লাগিব কালি উলিয়াব লাগিব তেতিয়াহে আমি দূৰত্বটো পাম তো সেইকাৰণে ইয়াত লিখিছে S সমান S মানে দূৰত্ব সমান ABCDE কালি ABCD কালি মানে কি ইয়াত যদি চোৱা তোমালোকে দুটা সোমাই আছে ABCD হয় নহয় কাৰণ এটা হ'ল তোমালোকৰ বৰ্গ আৰু এটা হ'ল ত্ৰিভুজ তো তাকে কৰিছে ABCD আয়তক্ষেত্ৰৰ কালি ADE ত্ৰিভুজৰ কালি তো তোমালোকৰ আয়তৰ কালিৰ ফৰ্মুলা নিশ্চয় মনত আছে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাও মনত আছে এইটো হয় তো এইখিনি ক্যালকুলেট কৰি পেলাই যিটো পাবা সেইটো হ'ব ইয়াত যোগ কৰি দিবা তাৰপিছত উত্তৰ ওলাই যাব যেতিয়া তোমালোকক প্ৰশ্ন দিব তেতিয়া তোমালোকে ইয়াত মান বহাব লাগিব ইয়াৰ পৰাটো আমি বহাব পাৰো ইয়াৰ পৰা যদি আমি বহাবলৈ যাওঁ AB মান আমি কি বহাম ইয়াত চোৱা AB আছে আৰু BC তো ইয়াত চোৱা AB কি হ'ব তোমালোকৰ AB এটো হ'ল AB এটো হোৱা মানে কিমান হ'ব 18 এইখিনিৰ পৰা AB মান 18 হ'ব হয় নহয় তাৰপৰা BC তাৰপৰা যদি চোৱা এইখিনি BC তো BC টো কি হ'ব তোমালোকৰ T2 - T1 হৈছে তাৰপিছত AD টো চোৱা এই AD টো এইখিনিৰ লগত একে নহয় জানো গতিকে AD টো তোমালোকৰ কি হ'ব T2 - T1 তাৰপিছত DE এইখিনি হ'ব DE কিমান ওলাব কোৱাচোন তো এইখিনিৰ পৰা যদি তোমালোকে ইয়াত চোৱা এইখিনিৰ পৰা এইখিনিলৈ তোমালোকৰ কিমান হ'ব 36 হ'ল C পৰা যেহেতু DE উলিয়াব লাগিব DE উলিয়াবৰ কাৰণে কি কৰিবা CE পৰা DC টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰ কাৰণে CE টো তোমালোকৰ হ'ব 36 আৰু এইখিনি হ'ব তোমালোকৰ 18 গতিকে এইখিনি হ'ব তোমালোকৰ তাৰপৰা DE খিনি হৈ যাব 18 এইখিনি তোমালোকৰ মেথছৰ কথা হৈছে মেথছ ক্লিয়াৰ থাকিব লাগিব যদিহে তোমালোকে ফিজিক্সৰ এইখিনি পঢ়ি ভালদৰে বুজি পাব মন আছে মেথছ যদি ক্লিয়াৰ নাথাকে বুজি নাপাবা কাৰণ এই গোটেইখিনি পৰিমিতিৰ হয় পৰিমিতিৰ লগত মিলি আছে তো সেই কাৰণে ক্লাছত ফাংফুং কৰিব নালাগে তাৰপিছত ইয়াতো দুটা চিত্ৰ দিছে এই দুটা চিত্ৰ হ'ল তোমালোকৰ বিষম গতিৰ কাৰণে মানে কি হয় আমিতো জানো যে সুষম বেগত এটা নিৰ্দিষ্ট এটা স্পিডতে থাকিব বা এটা বেগতে সি বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু বিষম বেগত কি হয় সি এনি টাইম কমি কমি আহি থাকিব পাৰে বা বাঢ়ি বাঢ়ি পেলাই বেলেগ বেলেগ ধৰণে বাঢ়িব পাৰে বেলেগ বেলেগ ধৰণে কমিব পাৰে তো ইয়াতো যদি চোৱা এইটো বাঢ়িছে তাৰপৰা আকৌ কমিছে বাঢ়িছে আকৌ কমিছে মানে এইটো বিষম ত্বৰণ হয় হৈছে তো এইটো কিবা এটা হয় এইখিনিত কৈছে 8.7 চিত্ৰত দেখুওৱা বেগ সময় লেখে সময় সাপেক্ষে কমি অহা বেগৰ গতি নিৰ্দেশ কৰিছে তো ইয়াত কি কৈছে বেগটো কমি আহিছে যদি আমি ইয়াত চাওঁ বেগটো বাঢ়ি গৈছিল হয় নহয় শূন্যৰ পৰা এনেকৈ বাঢ়ি বাঢ়ি গৈছিলে কিন্তু ইয়াত যদি চোৱা প্ৰথম শূন্যত বেগ আছিলে তাৰ 20 আছিলে হয় নহয় তাৰপিছত এনেকৈ আছিলে কিন্তু তাৰ পৰা কমি কমি কি হ'ল একদম শূন্য হৈ গ'ল হয় নহয় তো এইখিনি পোৱা মানে কি এইটো শূন্য হৈ যাব ন তো মানে বেগটো কমাটো বুজাইছে আৰু ইয়াত কি হৈছে এটা নিৰ্দিষ্ট সময়ত বাঢ়িছে কমিছে এই লেখটোৱে বহা কমা বুজাইছে মানে বিষম ত্বৰণ বুজাইছে এইটোৱে কি বুজাইছে বিষম ত্বৰণ বুজাইছে ইয়াত দিছে বি চিত্ৰৰ বেগ সময় লেখে সময় সাপেক্ষে অসমভাৱে সলনি হোৱা বেগ নিৰ্দেশ কৰিছে এই লেখসমূহৰ তাৎপৰ্য বুজিবলৈ যত্ন কৰা তো সেইখিনিয়ে কথা আছিলে আৰু বাকী নাই তাৰপিছত লেখৰ কথা শেষ হৈছে তোমালোকৰ তাৰপিছত এইকেইটা ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা কৰোৱাৰ আগতে তোমালোকে অলপ নিজে পঢ়িবৰ কাৰণে চেষ্টা কৰিবা এইকেইটাই মেইন ইয়াৰ পৰাই অংক আহিব বেছি নাই অকণমান আছে ফৰ্মুলাকেইটা মনত বুজাই দিম এইকেইটা প্ৰমাণো কৰিব লাগিব ফৰ্মুলাকেইটা